हेलो गाइस, वेलकम टू माय निउ मिनी ब्लॉग। आज आम मानस जाबले ओलाइছো। फाइनली आम रेडी हल। आम एखन ओलाइছো, गाड़ी जाई आছো, बहुत दूर आहि पाइছো। एटा आम एन्जॉय करि आছো। आम बाकीखिनि ब्लॉगखिनि काटि दिलो, बहुत लम्बा हब कारण आमार मिनी ब्लॉग হয়। এইজন্য আমি অলপ সময় আছে আৰু আহি পামে। আমি ফাইনালি মানস যামে। বহুত খালি রাস্তা, বৰপেটাখিনি ডিস্ট্রিক্ট পৰে। আমি মানস আহি পাইছো অলরেডি। ইমান দূর আহাৰ পিছত ভালেই লাগিল জায়গাখিনি। বহুত বাহিৰত গৰম, ইয়াত বহুত ঠাণ্ডা হৈ আছে। ইয়াতে আমাক টিকেট ল'ব লাগিব ভিতৰত সোমাবৰ কাৰণে, কাউণ্টাৰ। তাৰপৰা টিকেট লৈ কিনে আমি ভিতৰত নেচাৰেল বস্তু চাব পাম, জীৱ জন্তু চাব। এতিয়া আমি জীপ ল'লোঁ। জীপৰ ভাড়া চাৰা দি কিনে আমি ভিতৰত যাই আছোঁ। বহুত কষ্ট, ৰাস্তাখন বেয়া হ'লেও ভাল লাগে জায়গাখিনি, ঠাণ্ডা বহুত। খুব পাখালি জীৱ জন্তু, হাতী ওলাই আছে, দেখি ভাল লাগি আছে। ভাল লাগছে জায়গাখিনি, কিন্তু অলপ রাস্তাখিনি দিয়াৰ কাৰণে কষ্ট হয়। জীপ চাফাৰী কৰি ভালেই লাগে। আমাৰ গাছ গছনি এইবিলাক আছে। জীপ চাফাৰী কৰাতে পইচাখিনি বহুত লাগি আছে। আপোনাৰ 5 জনৰ কাৰণে 2500 টাকা জীপ ভাড়া আৰু 1200 টাকা এক্সট্ৰা দিব লাগে। দি কিনে আপোনাৰ 3700 টাকা হয়। এতিয়া আমি আহিছোঁ 3 ঘণ্টাৰ কাৰণে চাফাৰীটা হৈ আছে। ৰাস্তাখিনি বহুত বেয়া, পানী পৰিছিল কাৰণে। ইয়াত আমি চাই আছোঁ বাঘ, ভালুক এইবিলাকে চাই আছোঁ, কিন্তু আমি বেলেগ কিবা বহুত বস্তু দেখা নাই। এতিয়া আমি এইফালে মানস ভূটান ওচৰত, বৰ্ডাৰ ওচৰত ঝৰ্ণাখিনি দেখালোঁ আপোনাক। এইখিনি আমাৰ থেংক ইউ।